আমাৰ খাদ্য তালিকাত মাহজাতীয় শস্যৰ এক উল্লেখযোগ্য ভূমিকা আছে। বিভিন্ন খাদ্য শস্যৰ ভিতৰত মাহজাতীয় শস্যতে সৰ্বাধিক প্ৰটিন পোৱা যায়। মাহজাতীয় শস্যই ৰাইজোবিয়াম নামৰ এবিধ বেক্টেৰিয়াৰ সহায়ত মাটিত উৰ্বৰতা বৃদ্ধিত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। মাহজাতীয় শস্যবোৰৰ ভিতৰত মগুমাহ শস্যত দেখা দিয়া অন্যতম ৰোগ হৈছে শিপাপচা আৰু ব্লাইট। শিপাপচা ৰোগত মগুমাহৰ দুপতীয়া অৱস্থাতে মাটিৰ লগত লাগি থকা অংশত মুগা বা মামৰ ধৰা দেখা যায়। পিছলৈ শিপাবোৰ মুগা বৰ্ণৰ হৈ পচি যোৱাৰ লগতে ছিদ্ৰা হৈ পুলিবোৰ শুকাই মৰি যায়। আনহাতে পুলিৰ ব্লাইট ৰোগত দেখা দিয়া সমস্যা হৈছে এই ৰোগত পুলিবোৰৰ পাতত ডাঙৰ দাগ পৰি শুকাই যায় আৰু আক্ৰান্ত পাতবোৰ এখন আনখনৰ লগত ভেঁকুৰৰ বগা অনুসূতৰ দ্বাৰা গাঁঠি লাগি থকা দেখা যায়। এই দুয়োবিধ ৰোগৰ প্ৰতিকাৰৰ বাবে জৈৱ কীটনাশক ট্ৰাইকোডাৰ্মা 5 গ্ৰাম প্ৰতি 20 গ্ৰাম বীজৰ হিচাপত মিশ্ৰণ বনাই বীজ শোধনৰ বাবে ব্যৱহাৰ কৰি সুফল পাব পাৰি। ইয়াৰ উপৰিও ৰোগৰ লক্ষণ দেখা দিয়াৰ লগে লগে টেবুকোনাজল ঔষধৰ 600 পৰা 700 মিলিলিটাৰ প্ৰতি 600 পৰা 700 লিটাৰ পানীৰ হিচাপত মিহলাই 10-15 দিনৰ মূৰে মূৰে স্প্ৰে কৰিব লাগে। নিউজ এক্স ৰিপৰ্ট অংকুৰিত।